দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসিকতাৰ ক্ষেত্ৰত প্ৰশ্ন কৰাটো বন্ধ কৰিবলৈ বিৰোধী দলসমূহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান। ভাৰত শান্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে সঠিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ মন্তব্য। বঙাইগাঁৱৰ বৈতামাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৈনিক 200 টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন। সমগ্ৰ দেশৰ লগতে অসমতো আজি ধৰ্মীয় পৰম্পৰাৰে মহাশিৱৰাত্ৰি পালন, ঐতিহাসিক শিৱদৌলত দেশ বিদেশৰ ভক্তৰ সমাৱেশ। গুৱাহাটীত অনুষ্ঠিত মহিলাৰ T20ৰ প্ৰথমখন খেলত ইংলেণ্ডৰ হাতত ভাৰত 41 ৰানত পৰাস্ত। কাইলৈ নাগপুৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন এদিনীয়া। নমস্কাৰ, এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহক দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসিকতাৰ ক্ষেত্ৰত প্ৰশ্ন কৰাটো বন্ধ কৰিবলৈ আহ্বান জনাইছে। আজি গুজৰাটৰ জামনগৰত কেইবাটাও উন্নয়ন প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত তেওঁ কয় যে সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণ সদায়ে চৰকাৰৰ পক্ষপাতী আৰু আমি সকলোৱে আমাৰ সশস্ত্ৰ বাহিনীক লৈ গৰ্ব কৰা উচিত। মোদীয়ে লগতে কয় যে ভাৰতৰ হাতত ৰাফেল বিমান থকা হলে বালাকোটত সন্ত্ৰাসবাদীৰ শিবিৰ উৎখাত কৰা কাৰ্য অধিক ফলপ্ৰসূ হলহেঁতেন। আয়ুষ্মান ভাৰত সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এই স্বাস্থ্য আঁচনিৰ অধীনত দৰিদ্ৰ জনসাধাৰণে কম খৰচত উন্নতমানৰ চিকিৎসা সেৱা পাবলৈ সক্ষম হোৱাৰ লগতে বিশ্বৰ ভিতৰত অগ্ৰণী ভূমিকা লোৱাৰ পথত অগ্ৰসৰ হৈছে। গুজৰাটত বিগত কেইবছৰত স্বাস্থ্য খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হোৱাৰ বিষয়েও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে দীৰ্ঘম্যাদী তথা ফলপ্ৰসূ কাম কাজ ৰূপায়ণত উদ্ভৱ হ'ব পৰা প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ગામડામાં ઠલવાણા હોય એટલે ગામડાનો માનવી પહેલા સાયકલ ના ખરીદતો હોય તો સાયકલ ખરીદે, છોકરા માટે બૂટ ના લાવતો તો બૂટ લાવે। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দৃঢ়তাৰে কয় যে ভাৰতে শান্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব আৰু দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰয়োজন সাপেক্ষে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। কইম্বাটুৰৰ চুলুৰত আজি পুৱা আয়োজিত এটা অনুষ্ঠানত হায়দৰাবাদৰ ওচৰৰ হাকিমপেট বায়ুসেনা শিবিৰত 5 বেজ ৰিপেয়াৰ ডিপোলৈ কালাৰ্ছ সন্মান প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে এই মন্তব্য কৰে। তেওঁ কয় যে দেশৰ স্থলসেনাক বায়ুসেনা বিভাগৰ সৈতে সংযুক্ত কৰি দেশ ৰক্ষাৰ বাবে ভাৰতৰ দৃঢ়তা প্ৰতিপন্ন কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে ভাৰতৰ বায়ুসেনা বাহিনীক আধুনিকীকৰণ কৰি এটা সন্তোষজনক অৱস্থাত উপনীত কৰা হৈছে। Nations is consistent with the strength and capabilities of our armed forces. India remains firmly committed to peace, but in case the need arises, we will use all our might to protect the nation's sovereignty. মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বঙাইগাঁৱৰ বৈতামাৰীত দৈনিক 200 টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ দি কয় যে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা এই ফৰ্মেলিন প্ৰকল্পটোৱে নিবনুৱা যুৱক যুৱতীলৈ নিয়োগৰ সা সুবিধা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নতো বিশেষ ভূমিকা গ্ৰহণ কৰিব। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে 163 বিঘা ভূমি সামৰি নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটো অহা 24 মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসম চৰকাৰ, অসম গেছ কোম্পানী আৰু অইল ইণ্ডিয়া লিমিটেড হৈছে এই প্ৰকল্পৰ অংশীদাৰ। অনুষ্ঠানত উদ্যোগ তথা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ভাষণ দি অসমৰ উজনি, নামনি আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ঔদ্যোগিক বিকাশৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে। সমগ্ৰ দেশৰ লগতে অসমতো আজি ধৰ্মীয় পৰম্পৰা তথা উৎসাহ উদ্দীপনাৰে মহাশিৱৰাত্ৰি উদযাপন কৰা হৈছে। দেৱাদী দেৱ শিৱক পূজা অৰ্চনা কৰাৰ বাবে আজি পুৱাৰে পৰা ভক্তসকলে শিৱ মন্দিৰ তথা দেৱালয়সমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটীতো আজি শিৱৰাত্ৰি উপলক্ষে বিভিন্ন শিৱ মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। ভক্তসকলে পুৱাৰে পৰা নৈবেদ্য, ধূপ, চাকি আদি হাতত লৈ নিজৰ মনোকামনা পূৰণৰ অৰ্থে এভাগ পূজা দিবলৈ মন্দিৰসমূহৰ সন্মুখত দীঘলীয়া শাৰী পাতি ৰৈ আছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত
বিগত বছৰবোৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিৱৰাত্ৰি উৎসৱ পালন কৰা হৈছে আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত নিৰ্মাণ কৰা এই শিৱদৌলত প্ৰতিষ্ঠা দিনৰে পৰা শিৱ পূজা আৰু আৰাধনাৰ এই উৎসৱ অনুষ্ঠিত হৈ আহিছে প্ৰতিকূল বতৰ স্বত্তেও আজি ভক্তপ্ৰাণ লোকসকলে পুৱাৰে পৰা শিৱদৌলৰ সন্মুখত দীঘলীয়া শাৰী পাতি ভগৱান শিৱৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় শিৱসাগৰ জিলা প্ৰশাসন আৰু দৌল উন্নয়ন সমিতিৰ যুটীয়া উদ্যোগত আয়োজিত শিৱৰাত্ৰি উৎসৱ অহা 6 মাৰ্চলৈকে চলিব শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি আয়োজন কৰা মেলাত প্ৰায় 5 শতাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে পূজা উপলক্ষে আজি সন্ধিয়া বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত থাইলেণ্ডৰ এডল শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে উৎসৱৰ কেও দিনত নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দৌল চৌহদত CCTV কেমেৰা সংস্থাপন কৰা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ অসমৰ ধুবুৰীত থকা ভাৰত বাংলাদেশ সীমান্তত CIBMS অৰ্থাৎ পূৰ্ণাংগ সীমান্ত ব্যৱস্থাপনা পদ্ধতিৰ অধীনত সীমান্ত বৈদ্যুতিন প্ৰভাৱযুক্ত QRT আৱৰণ পদ্ধতি প্ৰকল্প মুকলি কৰিব ভাৰতে বাংলাদেশৰ সৈতে বিনিময় কৰা মুঠ 4096 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাৰ সুৰক্ষাৰ দায়বদ্ধতাৰ অংশ হিচাপে এই প্ৰকল্প হাতত লোৱা হৈছে এই প্ৰকল্পই সীমান্তৰ সিপাৰৰ বিভিন্ন অপৰাধ প্ৰতিৰোধ কৰাৰ লগতে সীমা সুৰক্ষা বাহিনী আৰু তহলদাৰী সৈনিকক বিশেষভাৱে সহায় কৰিব উল্লেখযোগ্য যে 2018 চনৰ জানুৱাৰী মাহত সীমা সুৰক্ষা বলৰ তথ্য আৰু প্ৰযুক্তি শাখাই এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰি বৰ্তমান এই প্ৰকল্প সম্পূৰ্ণ কৰি তুলিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বিছাকপি চাহ বাগিচাৰ খেলপথাৰত আয়োজিত এখন সভাত অঞ্চলটোৰ 20খন চাহ বাগিচাৰ 31টা পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকী এই সভাতে বাগিচাৰ চৰ্দাৰসকলক মোবাইল ফোন প্ৰদান চাহ বাগিচাৰ শ্ৰমিকসকলক চাউল যোগান ধৰাৰ বাবে অন্ন আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে গৰাখহনীয়া ৰোধ নাট্য মন্দিৰ নিৰ্মাণ আৰু সত্ৰৰ বাবে কেইবা লাখ টকা প্ৰদান কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে সভাত সাংসদ প্ৰধান বৰুৱা আৰু বিধায়ক জয় দুৰ্গা ভূমি সুৰেন ফুকন উপস্থিত আছিল এতিয়াৰ পৰা বিনামূল্যে তেওঁলোকে পাব আগত যে 3 টকাত 35 কেজি চাউল পাই আছিলে বা গাই প্ৰতি 5 কেজিকৈ পাই আছিল এতিয়া তেওঁলোকে 3 টকাও দিব নালাগে প্ৰত্যেক মাহত লখিমপুৰ জিলাৰ ঢকুৱাখানা অঞ্চলৰ প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীসকলক APSCকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আজি ঢকুৱাখানাত এটা অধ্যয়ন কেন্দ্ৰ মুকলি কৰা হয় ঢকুৱাখানা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ঢকুৱাখানা মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত APSC পৰীক্ষাৰ বাবে 3 মহীয়া এই প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰে ৰাজ্যখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলে এই উপলক্ষে আয়োজিত সভাত ঢকুৱাখানাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা মহকুমা আৰক্ষী বিষয়া মোহন লাল মিনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰঞ্জিত তামুলী ঢকুৱাখানা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চিত্ৰকুমাৰ কোচ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল 3 মহীয়া প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত শিক্ষাৰ্থীসকলৰ নিয়মীয়া পাঠদান কাইলৈৰ পৰা আৰম্ভ হ'ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ অনুষ্ঠিত মহিলাৰ 3খনীয়া T20 শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ইংলেণ্ডৰ হাতত 41 ৰানত পৰাস্ত হয় ইংলেণ্ডে প্ৰথমে বেটিং কৰি 20 অভাৰত 4টা উইকেট হেৰুৱাই 160 ৰান সংগ্ৰহ কৰে ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে 161 ৰানৰ লক্ষ্য আগত ৰাখি 20 অভাৰত 6টা উইকেট হেৰুৱাই 119 ৰানহে কৰিবলৈ সক্ষম হয় ইংলেণ্ডৰ হৈ টেমি বিউমণ্টে 62 আৰু হিথাৰ নাইটে 40 ৰানৰ বৰঙণি আগবঢ়ায় এই জয়েৰে ইংলেণ্ডে শৃংখলাটোত 1-0 অগ্ৰগতি লাভ কৰে খেলৰ শেষত আয়োজিত এখন সংবাদমেলত ভাৰতৰ অধিনায়িকা স্মৃতি মান্ধানাই কয় যে ভাৰতীয় দলৰ প্ৰথম 3 গৰাকী খেলুৱৈৰ শীঘ্ৰ পতনৰ বাবে দলে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয় পৰৱৰ্তী খেলখনত দলটোৱে অধিক দায়বদ্ধতাৰে খেলপথাৰত অৱতীৰ্ণ হ'ব বুলিও তেওঁ কয় And if the first plan wasn't working, we were going to the second plan. That was major thing, and it wasn't because of the where the batsman is hitting the ball. But definitely next time we'll plan a bit more. ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শৃংখলাটোৰ দ্বিতীয়খন এদিনীয়া আন্তৰ্জাতিক খেল কাইলৈ বিয়লি 1:30 বজাৰ পৰা নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব প্ৰথমখন খেলত পৰাজয় বৰণ কৰা হেতুকে কাইলৈৰ খেলখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব অহা 30 মেৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ক্ৰিকেটৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দলটোৰ বাবে এই এদিনীয়া শৃংখলা অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত আজি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছন আৰু কনকলতা মহিলা সবলীকৰণ আঁচনি সম্পৰ্কত এখন জিলা পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়
কৰ্মশালাত জিলাখনৰ বিভিন্ন ঠাইৰ আত্মসহায়ক গোট আৰু গ্ৰামীণ জীৱিকা মিছনৰ সদস্য কৰ্মীয়ে অংশগ্ৰহণ কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু কাম-কাজৰ বিষয়ে বৰ্ণনা কৰে কৰ্মশালাত সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাধাৰণ ৰাইজৰ মাজত সজাগতা আৰু সংহতি সৃষ্টিৰ বাবে মিছনৰ কৰ্মীসকলক মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছনৰ জিলা কাৰ্যসূচী প্ৰবন্ধক বিজু নাৰ্জাৰীয়েও কৰ্মশালাত বক্তব্য আগবঢ়ায় শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসিকতাৰ ক্ষেত্ৰত প্ৰশ্ন কৰাটো বন্ধ কৰিবলৈ বিৰোধী দলসমূহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ভাৰত শান্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে সঠিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ মন্তব্য বঙাইগাঁৱৰ বৈতামাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৈনিক 200 টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন সমগ্ৰ দেশৰ লগতে অসমতো আজি ধৰ্মীয় পৰম্পৰাৰে মহাশিৱৰাত্ৰি পালন ঐতিহাসিক শিৱদৌলত দেশ বিদেশৰ ভক্তৰ সমাৱেশ গুৱাহাটীত অনুষ্ঠিত মহিলাৰ টি20ৰ প্ৰথমখন খেলত ইংলেণ্ডৰ হাতত ভাৰত 41 ৰানত পৰাস্ত কাইলৈ নাগপুৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন এদিনীয়া এতিয়াৰ বাতৰি ইমানেই নমস্কাৰ